মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম ক্লাছ 9ৰ মেথছৰ হাফ ইয়াৰলি এক্সাম তোমালোকৰ ধুবুৰী ডিস্ট্ৰিক্টৰ সলিউশন। তোমালোকে যিহেতু ধুবুৰীৰ পৰা চাই আছা, তোমালোকে কবা কিমানটা তোমালোকে পাৰিছা, কিমান নাম্বাৰ পাৰিছা। চাবা, যদি তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ লাগে তেনেহলে এইটো নাম্বাৰত পঠিয়াই দিবা, ভালকে পঠাবা। যদি ফটো মাৰা ভাল নহয় তেনেহলে সলিউশন কৰিব নোৱাৰিম, কাৰণ প্ৰিন্ট কৰিলে ভাল নেদেখায়। ঠিক আছে, আমাৰ প্ৰথম কোশ্চেনটো দি আছে, তোমালোকৰ 45টা এমসিকিউ দি আছে। তাৰ প্ৰথম কোশ্চেনটো হল 50% নৰ ভগ্নাংশৰ আকাৰ। 50% পার্সেন্ট মানে তলত কি হ'ব, 100 হ'ব। এটো শূন্য ক্যান্সেল। 5 এৰে কাটিলে 1, তলত 5 এৰে কাটিলে 2। তাৰমানে অপশনটো ঠিকে লিখিছে। নেক্সট, তলত দিয়া কোনটো অপৰিমেয় সংখ্যা? সদায় মনত ৰাখিবা, তোমালোকৰ কি হ'ব, অপৰিমেয় সংখ্যা নহয় বুলি কৈছে। ঠিক আছে, অপৰিমেয় নহয়, এইটো তোমালোকৰ অপৰিমেয় হ'ব, এইটো অপৰিমেয়, পাইটো তোমালোকৰ অপৰিমেয় নহয়। কোনটো হ'ব চাবা, 2 √4ক আমি কি লিখিব পাৰিম, 2 × 2 মানে 2, দুটা 2ৰ কাৰণে তোমালোকৰ এটা 2 ওলাই আহিব, 2 কেনসেল, 1 থাকি গল। তেনেহলে অপশন হ'ব তোমালোকৰ সি। মই যেটো ৰাইট দিম হেটোহে লিখিবা। নেক্সট দি আছে n√a। একচুয়ালি √a টো মানে কি হল, তোমালোকৰ a ৰ পাৱাৰ 1/2। ঠিক আছে, ইয়াতে 3 দিয়া থাকিলে 1/3, 4 দিয়া থাকিলে 1/4। তেনেহলে কি হ'ব, a ৰ পাৱাৰ 1/1। তোমালোকৰ সি অপশনটো শুদ্ধ হ'ব। নেক্সট, দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি হয়, 1 হয়, শূন্য নহয়। দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1। নেক্সট, তোমালোকৰ এইটোৰ সমাধান কি হ'ব, চোৱা, ইয়াতে শাহনাজ বুলি লিখা আছে, এইটো যিজনে পঠাই দিছিল তাইৰ নাম। ঠিক আছে, এইটো কোশ্চেন নহয়। এটোত কি হ'ব, তোমালোকৰ মাইনাসৰ কাৰণে উলটি যায়, মাইনাসৰ কাৰণে কি হয়, উলটি যায়, b/a হোল পাৱাৰ n। অপশনটো হ'ব, অপশনটো দিয়া নাই, তেনেহলে কি কৰিম, b ৰ ওপৰত n লিখিব পাৰো, a ৰ ওপৰত n লিখিব পাৰো। ক'ত আছে তোমালোকৰ a। নেক্সট মনত ৰাখিবা, ওপৰত যদি 0 দিয়া থাকে, মাজত যিয়ে নাথাকক, এনসার কি হ'ব, 1। নেক্সট কোশ্চেনটোত চাবা কি কৈছে যে 3/√7ক পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব পৰা পদ্ধতিটোৰ নাম হল হৰ পৰিমেয়কৰণ পদ্ধতি। ঠিক আছে, হৰক পৰিমেয় কৰিব লাগিব। নেক্সট কোশ্চেনটোৰ তোমালোকৰ দি আছে 1 to 5ৰ মাইনাসৰ 1/3 মান কি হ'ব। চাবা, 1 to 5ক আমি প্ৰথমতে উৎপাদক উলিয়াও, 5 এৰে কাটিলে তোমালোকৰ 2 কিমান হ'ব, 5। তেনেহলে আমি কি পালো যে 5ৰ পাৱাৰ তোমালোকৰ কি হল 5 কিউব, তাৰ ওপৰত কি আছে মাইন ইনটু মাইনাসৰ 1/3, 3 কেনসেল, 5ৰ পাৱাৰ কি হল মাইনাসৰ 1, মাইনাসৰ কাৰণে কি হয় 1/, তলত আহিব তোমালোকৰ 5ৰ পাৱাৰ 1 বা 5। সিম্পলি তোমালোকৰ সি টো শুদ্ধ হ'ব, এ টো নহয়। মই যেটো ৰাইট দিম হেটোহে তোমালোকে লিখিবা। চাবা, ইয়াৰ 1.27 ওপৰত বাৰ দিয়া আছে, এটো হলে তোমালোকৰ কি হৈছে, 27 সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ আছে। এনেকুৱা হলে তোমালোকৰ কি হ'ব, এটো পৰিমেয় সংখ্যা হ'ব। অপৰিমেয় লিখিছে, ই অপৰিমেয় নহয়, এটো পৰিমেয় সংখ্যা হয়। অপৰিমেয় কেতিয়া হ'ব, যদি এনেকুৱা দিয়া থাকিল 270, নেক্সট দি আছে 2700, 270, এনেকুৱা যদি দিয়া থাকিল হয় তেতিয়া অপৰিমেয় হ'ব। ঠিক আছে, এটো পৰিমেয় সংখ্যা হ'ব। নেক্সট, যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে √n সদায় এটা স্বাভাৱিক সংখ্যা নহয়, সদায় এটা স্বাভাৱিক সংখ্যা নহব, অপৰিমেয় আহিব। সদায় এটা পৰিমেয় সংখ্যা, এটাও নহয়, তোমালোকৰ সদায় এটা অপৰিমেয় সংখ্যা, এটাও নহব, সদায় অপৰিমেয় নাহে, কাৰণ √1 = 1, এটো কি হ'ব, পৰিমেয় সংখ্যা আহি গল। কি হ'ব, কেতিয়াবা স্বাভাৱিক সংখ্যা আৰু কেতিয়াবা অপৰিমেয় সংখ্যা। তোমালোকৰ অপশন ডি টো শুদ্ধ হ'ব। নেক্সট দি আছে 11 নম্বৰত, চোৱা, কোশ্চেন 11ত আমাক দি আছে দুটা অপৰিমেয় সংখ্যাৰ যোগফল এটা সদায় এটা অপৰিমেয়, সদায় অপৰিমেয় নহবও পাৰে। ঠিক আছে, সাপোজ আমি লিখিলো দুটা অপৰিমেয় সংখ্যা, সাপোজ 2 + √2 এটা 2 - √2, প্লাস কৰি দিলে পৰিমেয় হৈ যাব। ঠিক আছে, এটো প্লাস কৰিলে, সদায় যদি দিয়া নাথাকিল হয় তেতিয়া শুদ্ধ হল হয়।
2 নম্বৰত দিছে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় পৰিমেয় নহব অপৰিমেয় হ'ব পৰিমেয় হ'ব এনেহলে অপচন দিয়া আছে তোমালোকৰ সি অপচনটো শুদ্ধ হ'ব দুটা অপৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় হ'ব অপৰিমেয় হ'ব পাৰে মানে যদি এনেকুৱা দিয়া থাকে 3 প্লাস ৰুট 3 প্লাস আৰু এটা দিয়া আছে 3 প্লাস ৰুট ওভাৰ 6 এই দুটা প্লাস কৰিলে কি হ'ব অপৰিমেয় হ'ব ঠিক আছে যদি এটো দিয়া থাকিল হয় 3 প্লাস ৰুট 3 মাইনাস ৰুট 3 এটো যোগ কৰিলে তোমালোকৰ কি হ'ব পৰিমেয় হৈ যাব এই কাৰণে দুটা অপৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় হ'ব অপৰিমেয় হ'ব পাৰে 3 আৰু 5 ৰ মাজেৰে পৰিমেয় সংখ্যাৰ পৰিমাণ হল 3 আৰু 5 ৰ মাজৰ পৰিমেয় সংখ্যাৰ পৰিমাণ বহুতো আছে তোমালোকৰ কি হ'ব তোমালোকৰ অহিম সংখ্যক হ'ব তলৰ কোনটো বহুপদ নহয় কেতিয়া যেতিয়া x ৰ পাৱাৰ বিলাক যদি পূৰ্ণ সংখ্যাত নাথাকে পূৰ্ণ সংখ্যা মানে 1 2 3 এনেকুৱাত নাথাকে ঠিক আছে তোমালোকৰ চোৱা এটো x তলত আছে তাৰ মানে মাইনাসৰ 1 হ'ব এটো কি হ'ব মাইনাসৰ 1 তেনেহলে এটো নহয় শুদ্ধ উত্তৰটো লিখিছে এতিয়া কৈছে এটা সমীকৰণ দিয়া আছে p - 1 ৰ মান হল তাৰ মানে x ৰ মান -1 বহালে তোমালোকৰ এনসারটো কি হ'ব বহাই দিম আমি 5 * -1 -4 * -1 ৰ ওপৰত স্কয়াৰ প্লাস 3 ঠিক আছে x আছে -1 লিখিছো স্কয়াৰ 5 * 1 5 -4 -1 ৰ স্কয়াৰ কৰিলে 1 পাবা -5 -4 + 3 কি হ'ব -9 + 3 কি পাম -6 অপচন কোনটো হ'ব অপচন হ'ব সি ভুল লিখিছে ই নেক্সট কোশ্চেন তো বহুপদৰ শূন্য হল বহুপদৰ শূন্য কেনেকৈ উলাব লাগে -2 = 0 যেটো দিয়া আছে তাক আমি = 0 লিখি দিম মাইনাস আছে হোফালে ফালে প্লাস x 2 আছে ইনটু আছে তোমালোকৰ হৰণ হৈ যাব 2/3 কত আছে c b নহয় তোমালোকৰ এটা সমীকৰণ দিয়া আছে বহুপদটো x² ৰ সহগ হল x² ৰ সহগ কি হ'ব তোমালোকৰ x² ৰ সহগ মানে x² ৰ লগত কি ইনটু হৈ আছে একো নাই 1 কিন্তু লগত এটা মাইনাস আছে হেটো তোমালোকৰ হৈ যাব অপচন ডি টো শুদ্ধ হ'ব নেক্সট কৈছে আৰ্কিমিডিছৰ মতে তলৰ কোনটো সত্য তাৰমানে পাইৰ মান কি হ'ব তোমালোকৰ 3 তোমালোকে জানা 3.14 এটো হে তোমালোকৰ 3.1428 এইটো তোমালোকৰ সত্য হ'ব পাইৰ মান ইয়াৰ পৰা ইয়াতকৈ ডাঙৰ আৰু ইয়াতকৈ সৰু ইয়াৰ মাজতে তোমালোকৰ থাকে নেক্সট 4 - y² বহুপদৰ মাত্ৰা হল x ৰ পাৱাৰ y ৰ পাৱাৰ যিমান আছে হেটো হ'ব মাত্ৰা তোমালোকৰ 2 হ'ব নেক্সট তোমালোকৰ দিয়া আছে x³ - x ৰ উৎপাদকৰ সংখ্যা কি হ'ব তোমালোকৰ যিমানটা x ৰ পাৱাৰ দিয়া আছে হিমান কেইটাই তোমালোকৰ কি হ'ব উৎপাদক হ'ব x ৰ পাৱাৰ ম্যাক্সিমাম দিয়া আছে 3 তোমালোকৰ উৎপাদকৰ সংখ্যা হ'ব 3 ঠিক আছে 4 নহয় কোশ্চেনটো তোমালোকৰ দিয়া আছে যে কি শৰ্তত এটা উৎপাদক হ'ব কি শৰ্তত x - a এটোৰ এটা উৎপাদক হ'ব উৎপাদক কেতিয়া হ'ব তোমালোকৰ যদি pa = 0 হয় pa = কি হ'ব লাগিব 0 তাৰ মানে ইয়াতে যদি আমি x ৰ ঠাইত a বহাও তেনেহলে এটো শূন্য হৈ যাব এটো সত্য হৈ যাব তোমালোকৰ x ৰ পাৱাৰ 51 প্লাস 51 ক x + 1 এৰে হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব তোমালোকৰ ভাগশেষ শেষত কি পাবা তোমালোকে সো ভাগশেষ উলোৱা আমাৰ এটা সহজ নিয়ম আছে যিটোৰে হৰণ কৰিব দিছে x + 1 এটো = 0 বহাইলাম আমি প্লাস আছে এটো সাইডত -1 তেনেহলে আমি ইয়াতে বহাই দিম x ৰ মান কিমান পালো -1 তাৰ মানে -1 ৰ ওপৰত 51 + 51 -ৰ ওপৰত 51 মানে কি তোমালোকৰ -1 হ'ব অযুগ্ম সংখ্যা আছে -ৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে মাইনাসটো মাইনাসে থাকিব আৰু যুগ্ম সংখ্যা থাকিলে প্লাস হৈ যায় 1 ৰ ওপৰত যিমানে নিদিয়া কিয় 1 এ আহিব +51 কি পাবা 50 অপচন হ'ব তোমালোকৰ ডি এই বিন্দুটো কোনটো চকত আছে
তোমালোকৰ প্ৰথমটো প্লাস আছে দ্বিতীয়টো মাইনাস তাৰ মানে y এর মান মাইনাসত দিয়া আছে এটো তোমালোকৰ কি হ'ব চতুৰ্থ চক ফোর্থ লিখা আছে যেটো হেটো হ'ব y অক্ষৰ সমীকৰণটো হল x = 0 x অক্ষৰ সমীকৰণ হল y = 0 মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ হ'ব ax + by = 0 এটো হ'ব তোমালোকৰ মূল বিন্দুৰ মাজেৰে যোৱা সমীকৰণ x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব হল চাবা x অক্ষৰ পৰা যেতিয়া কব y এর মানটো চাব লাগিব কিন্তু y এর মানটো -7 আছে তেনেহলে d কিয় রাইট দিছে আমাৰ দূৰত্ব কেতিয়াও নেগেটিভ নহয় -7 নহব তোমালোকৰ +7 হ'ব ইয়াতে -7 আছে যদিও -7 শুদ্ধ নহব +7 হে শুদ্ধ হ'ব নেক্সট কোৱেশ্চনটো দিছে এটা বিন্দু তৃতীয় চকত অৱস্থিত x অক্ষ আৰু y অক্ষৰ পৰা ইয়াৰ দূৰত্ব 3 বিন্দুটো কত আছে তৃতীয় চকত আছে তৃতীয় চকত কি হয় দুয়োটাই মাইনাস হয় x এর মানও মাইনাস হয় y এর মানও তোমালোকৰ মাইনাস হয় আৰু x অক্ষ আৰু y অক্ষৰ পৰা দূৰত্ব ক্ৰমে মানে x অক্ষৰ পৰা কিমান দূৰত আছে 3 তাৰ মানে y এর মান দিয়া আছে আৰু y অক্ষৰ পৰা কিমান দূৰত্ব আছে 7 তাৰ মানে x এর মান দিয়া আছে কোনটো অপচন হ'ব তোমালোকৰ অপচন হৈ যাব a অপচন c নহয় a শুদ্ধ হ'ব এই সমীকৰণটোৰ বাবে তলৰ কোনটো শুদ্ধ ইয়াৰ পৰা আমি অসীম সংখ্যক সমাধান পাম তেনেহলে c এটো তোমালোকৰ পাঠৰ কোৱেশ্চনে হয় নেক্সট সমীকৰণৰ লেগডাল y অক্ষত ছেদ কৰা বিন্দুটো হল চাবা যেতিয়া কব যে y অক্ষত ছেদ কৰিছে তাৰ মানে তোমালোকৰ কি হ'ব x এর মান 0 y অক্ষত যেতিয়াই কব যে কি ছেদ কৰিছে x এর মান 0 বহাব লাগিব এতিয়া আমি x এর মান 0 ললে কি পাম 3y = 6 আমাৰ y এর কি মান বহালে কি হ'ব দুইৰ ফালে 6 হ'ব চাবা 2 যদি বহাও আমি 3 * 2 6 আমাৰ অপচনটো হৈ যাব b এটো ন নেক্সট কোৱেশ্চনটো চাবা কি কৈছে আমাৰ y = 2x চাবা x এর মান যদি আমি -1 বহাও 2 * -1 -2 পাম আৰু y এর মান দি আছে তোমালোকৰ -2 অপচন হ'ব তোমালোকৰ d b তো নহয় তোমালোকৰ d তো হে শুদ্ধ হ'ব নেক্সট x এর মানও 1 দি আছে y এর মানও 1 দি আছে সমীকৰণৰ এটা সমাধান কি হলে সমাধান হলে k এর মান কিমান হ'ব চাবা আমি x এর মান আৰু y এর মান বহাই দিম 3 * x এর মান কিমান 1 তাৰ মানে 3 + k y এর মান কিমান 1 k * 1 k পাম = 6 k 6 প্লাসৰ আছে 3 মাইনাসত হ'ব কিমান হ'ব 3 অপচনটো হ'ব তোমালোকৰ প্লাসৰ 3 মাইনাসৰ 3 নহয় কাৰণ ইয়াতে তোমালোকৰ দুয়োটাই প্লাস দি আছে কিতাপত y টো মাইনাস দি আছিল সেই কাৰণে এটো মাইনাস হৈছিল চাবা তোমালোকৰ দুটা সমীকৰণ দি আছে ৰেখা দুডাল কটাকটি কৰা বিন্দুটো হল ৰেখা দুটাই কি কৰিছে কত কটাকটি কৰিছে হেটো আমাক সুধিছে চাবা আমাৰ দুয়োটা সমীকৰণতে কোনটো বিন্দু সত্য হৈ আছে চাবা এটো জুল কৰো আমি এটো বিন্দু ললো 1 - 1 0 এটো স্যাটিসফাই হৈ আছে এটো 1 আৰু 1 প্লাস কৰিলে 2 পাম তাৰ মানে দুয়োটাতে তোমালোকৰ কোনটো স্যাটিসফাই হৈ আছে 1 + 1 এটো নহয় নেক্সট কৈছে যে এখন সমতলত দুডাল ৰেখাই কটাকটি কৰা সৰ্বোচ্চ বিন্দুৰ সংখ্যা দুটা ৰেখাই এখন সমতলত কিমান বাৰ কাটিব পাৰে তোমালোকৰ এবাৰ কাটিব পাৰে এখন সমতলত দুডাল ৰেখাই কটাকটি কৰা সৰ্বোচ্চ বিন্দুৰ সংখ্যা কি হ'ব এটা হ'ব নেক্সট তোমালোকৰ চিত্ৰত দিয়া আছে a/b তোমালোকৰ 2:1 ত তোমালোকৰ কোন দুটা ভাগ হৈছে তেনেহলে কোন দুটা কি হ'ব চাবা সলিউশন কৰিব লাগিব আমাৰ আমি জানো যে সৰল কোণ হিচাপে দিয়া আছে সৰল কোণ কিমান 180 ডিগ্ৰী হয় না নাই 180 আমি a কোণৰ বাবে উলাই আছো a কোণ মানে প্ৰথমতে দিয়া আছে তোমালোকৰ 2 আৰু দুটা প্লাস কৰিলে কি হ'ব 3 কাটি দিয়া ইয়াৰ মাজত 6 0 2 ইনটু আছে মাজতে 120 মানে প্ৰথম a কোণটো কিমান হ'ব 120 120 তোমালোকৰ এটা আছে এটো অপচন শুদ্ধ হ'ব এটা 120 হলে আৰু এটা কি হ'ব 60 হ'ব নেক্সট কৈছে যে দুটা সন্নিহিত
কোণৰ যোগফল 90 হয় তেন্তে কোণজোৰক কোৱা হয় কোণজোৰক কি ক'ব তোমালোকৰ রৈখিক জোর মানে হল 90 ডিগ্রি সম্পূরক মানে তোমালোকৰ 180 পূৰক কোণ বুলি ক'ব এটো যদি দুডাল ৰেখাই এনেদৰে কটাকটি কৰে যাতে বিপৰীত কোণ চাৰিটা সমান হয় তেন্তে প্ৰতিটো কোণ হ'ব যদি দুডাল ৰেখাই এনেদৰে কটাকটি কৰে যাতে বিপৰীত কোণ চাৰিওটাই সমান হ'ব লাগিব দুটা ৰেখাই কাটিছে মানে তোমালোকৰ বিপৰীত কোণ গোটেই কোণটা কিমান হ'ব 360 মানে প্ৰতিজনৰ ভাগত কিমান আহিব 90 ডিগ্ৰী কৈ আহিব ঠিক আছে নেক্সট কোৱেশ্চনটো দিয়া আছে এটো তোমালোকৰ 40 এটো 4x এটো হল 3x তেনেহলে a ও b এডাল ৰেখা হলে x ৰ মান হ'ব x ৰ মান কিমান হ'ব চাবা আমাক দিয়া আছে যে 4x + 3x তাৰ মানে 7x + 40 ইকুৱেল টু এই গোটেই কোণটো কি হ'ব তোমালোকৰ 180 ডিগ্ৰী এতিয়া চাবা 7x = 180 প্লাস আছে মাইনাসত পাবা কি হ'ব তেনেহলে 140 x কি আছে ইনটু আছে সোফালে গলে হৰণ হ'ব 2 ৰে কাটিলে 2 শূন্য তেনেহলে অপচন হ'ব তোমালোকৰ 20 ডিগ্ৰী নেক্সট কোৱেশ্চনটোত চাবা কি দিয়া আছে যে ABC এটা ত্ৰিভুজ দিয়া আছে তিনিওটা বাহু সমান a কোণটো 60 দেন দা ভ্যালু অফ b + c চাবা প্ৰতিটো বাহু সমান মানে প্ৰতিটো কোণও সমান হ'ব তাৰ মানে b কোণৰ মান 60 হ'ব c কোণ 60 হ'ব কিমান পাবা দুটা প্লাস কৰিলে 120 হ'ব তোমালোকৰ এই অপচন হ'ব c নহয় কিন্তু নেক্সট কৈছে যে ABC এটা ত্ৰিভুজ দিয়া আছে আকিললু ABC যত কি কৈছে তোমালোকৰ AB আৰু AC সমান দিয়া আছে ঠিক আছে B কোণটো 70 ডিগ্ৰী তেন্তে A কোণটো কিমান হ'ব সবাই এটো বাহু সমান দিয়া আছে এটো কোণ যদি 70 হয় এটো কি হ'ব তোমালোকৰ 70 হ'ব আমি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান আৰু টোটাল ত্ৰিভুজৰ কোণ হল 180 70 আৰু 70 কিমান হ'ব 140 মাইনাস কৰি দিয়া কি পাবা 440 কোনটো অপচন হ'ব সি অপচনটো শুদ্ধ হ'ব ডি নহয় যদি এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্মকোণ 50 ডিগ্ৰী হয় তেন্তে আনটো হ'ব চাবা এটা সমকোণী ত্ৰিভুজ তোমালোকৰ এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে সাপোজ এইটো কোণ মানি ললো 50 আৰু এইটো সমকোণী যেহেতু কৈছে 90 ডিগ্ৰী থাকিব তেনেহলে এইটো কোণ কিমান হ'ব এটো হল কোশ্চেন এতিয়া 180 ৰ পৰা তোমালোকে 90 মাইনাস কৰা কিমান পাবা 90 পাবা মাইনাস কৰি দিলে 90 পাবা তাৰ পিছত 50 মাইনাস কৰি দিয়া তোমালোকৰ থাকি যাব 40 তোমালোকৰ বি অপচনটো শুদ্ধ নেক্সট ABC এটা ত্ৰিভুজ দিয়া আছে A কোণ আৰু C কোণ দিয়া আছে সমান তেনেহলে AB = কি হ'ব চাবা ABC এটো এটা ত্ৰিভুজ তোমালোকৰ A কোণটো আৰু C কোণটো সমান তেনেহলে AB আমি জানো যে সমান কোণৰ বিপৰীত বাহুবিলাক সমান তাৰ মানে AB = তোমালোকৰ কি হ'ব BC হ'ব AC নহয় AB = BC হৈ যাব তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমত হোৱাৰ শৰ্ত নহয় তোমালোকৰ কোন এটো তোমালোকৰ শৰ্ত নহয় নেক্সট কোৱেশ্চনটো দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে BC তোমালোকৰ দিয়া আছে 7 cm EF কিমান মধ্যমা তোমালোকৰ দিয়া আছে ক্ৰমে এটো বিন্দু মধ্যমা বুলি দিয়া আছে আমি জানো যে যদি এই দুটা মধ্যমা হয় তেনেহলে এটো কি হ'ব EF সমান্তৰাল হৈ যাব BC ৰ লগত আৰু কি হ'ব EF BC ৰ আধা হৈ যাব এতিয়া মধ্যবিন্দুৰ উপপাদ্য তোমালোকে পঢ়িছা 1/2 BC মানে কিমান দিয়া আছে তোমালোকৰ 7 ক হৰণ কৰা 2 ৰে দিলে 3 বাৰ 6 1 থাকিল না যায় 0.0 5 বাৰ যাব 3.5 তোমালোকৰ C অপচন হ'ব নেক্সট কৈছে যে এটা ৰম্বাসৰ বাহুবোৰৰ মধ্যবিন্দু সংযোগী কৰি পোৱা চতুৰ্ভুজটো কি হ'ব এটা সামন্তৰিক পাবা তোমালোকে
তাৰপিছত বৰ্গ এটা কি হ'ব বৰ্গ এটা ৰম্বাস হৈ যাব পাৰে ঠিক আছে বৰ্গ এটা কি হ'ব পাৰে ৰম্বাস হ'ব তোমালোকৰ শেষৰ কোৱেশ্চনটো দি আছে এটা ত্ৰিভুজৰ দুটা দূৰৱৰ্তী অন্তকোণৰ মাপ ক্ৰমে এইটো তেন্তে বহিকোণৰ মাপটো কিমান হ'ব ক্লাস 6 ত পাই আহিছা এইটো 7 ত একচুয়ালি সরি দূৰৱৰ্তী বহিকোণ দুটা দি আছে সাপোজ 60 আৰু 30 ঠিক আছে তেনেহলে এই কোণটো কি হ'ব প্লাস কৰি দিয়া 60 প্লাস 30 কিমান হ'ব 90 ক'ত আছে ডি অপচনত আছে বাকিখিনি মই কৰি দিয়া নাই তোমালোকৰ কোৱেশ্চন বিলাক কমনে পৰিছে তোমালোকে নিজে কৰি লবা তাৰপিছত তোমালোকৰ 51 ত ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নহলে লিখি লব পাৰিলে লিখি লব পৰা নহলে কিতাপৰ পৰা ওলাই তোমালোকে মিলাই লবা সব কোৱেশ্চন ডাইৰেক্ট কমন পৰিছে তোমালোকৰ এক্সট্ৰাকে বনাই আহা নাই ভিডিওটো চাই ভাল লাগিলে তোমালোকৰ নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা